ওম নমঃ শিৱায়। প্ৰিয় দৰ্শকবৃন্দ, ৰাশি ভাগ্যৰ অন্য এটি আধ্যাত্মিক তথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বনোৱা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আজিৰ মূল বিষয়বস্তু, অৰ্থাৎ আপোনাৰ ঘৰতো আপোনাৰ আত্মীয় স্বজনৰ বা কোনো পূৰ্বজৰ মৃত ছবি বা ফটো আঁৰি থোৱা আছে নেকি আপোনাৰ ঘৰত? আপুনিও বাৰু আপোনাৰ ঘৰত আপোনাৰ আত্মীয়জনৰ মৃত্যুৰ পিছত তেখেতক সেৱা বা শ্ৰদ্ধা জ্ঞাপন কৰিবলৈকে বা তেখেতৰ উপস্থিতি অনুভৱ কৰিবলৈকে বা তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিবলৈকে তেখেতৰ ফটো বাৰু আঁৰি থৈছে নেকি? বহুতৰে মনত প্ৰশ্ন হৈ থকা বাবে আৰু মোক প্ৰশ্ন কৰা হেতুকে এই ভিডিঅ'টি আপোনালোকলৈ লৈ আহিছোঁ। বহুতেই কয় যে ফটো আঁৰি থ'লে মৃতকৰ ঘৰত ঋণাত্মকতাই বাস কৰে। বহুতেই কয় আকৌ নহয়, মই বাৰু কিয় মোৰ আত্মীয় স্বজনৰ বা মা দেউতা মোৰ আপোন মানুহজনৰ মৃত্যুৰ পাছত ফটোখন কিয় বাৰু আঁৰি নথম? এয়া মই তেখেতক ভগৱান হিচাপে পূজা কৰোঁ। এতিয়া প্ৰব্লেমটো তাতেই হয়, সমস্যাটো যেতিয়া ভগৱান আৰু মানুহ কেতিয়াও এক নহয়। এই ফটো আঁৰি থোৱাৰ লগত বহুত কথা জড়িত হৈ আছে। আচলতে আজি আপোনালোকক এই ভিডিঅ'টিত সম্পূৰ্ণৰূপে বুজাবলৈ চেষ্টা কৰিম। চাওক, আমি আমাৰ আপোনজনক খুব ভাল পাওঁ। তেখেতৰ অনুপস্থিতি যদিও কায়িকভাৱে তেখেত নাই, আমি বিশ্বাসেই কৰিব নোৱাৰোঁ যে তেখেত আমাৰ মাজত নাই। সেই এনেকুৱা ক্ষেত্ৰত আচলতে এখন ফটোৱে যথেষ্ট তেখেতৰ প্ৰতি মুহূৰ্তত তেখেতক সোঁৱৰণ কৰা, স্মৰণ কৰা, তেখেতৰ যেন পাৰ্মিশ্যন লৈ আমি এতিয়াও কাম কৰি আছোঁ। কিছুমান এনেকুৱা বিভিন্নজনে আমি কিছুমান ৰীতি নীতি আমি পালন কৰি আহোঁ বা আমি নিজৰ ঘৰতে এনেকুৱা এটা নিয়ম আমি নিজে বনাই লওঁ। এতিয়া কথাটো হৈছে, ফটো আঁৰি থ'ব পায়। ঘৰ এখনত আপোনাৰ আপোন ঘৰত আপোন মানুহজন বা নিজৰ মাতৃ পিতৃ আমাৰ জ্যেষ্ঠজনৰ মৃত্যুৰ পাছত ফটো আঁৰিবলৈ নোপোৱা বোলা এই কথাটো বাৰু মিছা কথা। আপুনি নিশ্চয়কৈ আপোনাৰ সেই আপোন মানুহজনৰ বা মৃতকৰ ফটো আপোনাৰ ঘৰত আঁৰি থ'ব পাৰে, কিন্তু তাক লৈ কিছু নীতি নিয়ম আছে। বহুতকে দেখা পোৱা যায় যে ইমানখিনি ভালপোৱা মানুহজনক মৃত্যুৰ পাছত মানুহে ভাবিবলৈ আৰম্ভ কৰে যে আপুনিতো এতিয়া সৰগত বাস কৰে, ভগৱান হৈ গ'ল আপুনি। সেয়েহে বহুতেই ভুলতে গোসাঁই ঘৰতে মৃতকৰ ফটোখন আঁৰি দিয়ে। এতিয়া চাওক, বৈজ্ঞানিকভাৱে চাব গ'লে বা আমি অলপমান স্পিৰিচুৱেলভাৱেও যদি আমি চাবলৈ যাওঁ, ভগৱানৰ উৰ্জাটো হৈছে ধনাত্মক উৰ্জা। আৰু মৃতকৰ ব্যক্তিজন যদিও তেখেত এতিয়া স্বৰ্গপ্ৰাপ্তি হ'ল বুলি আমি বিশ্বাস কৰোঁ, তথাপিও মৃতকজনৰ সেই উৰ্জাটো হৈছে ঋণাত্মক। তেখেতক ভাবি নিশ্চয়কৈ আমি ধনাত্মক অনুভৱ কৰিব পাৰোঁ, কিন্তু এই দুয়োটা উৰ্জা এইটো আনটোৰ বিপৰীত হয়। এনেকুৱা ক্ষেত্ৰত সদায়ে এটা কনফ্লিক্ট, এটা যুদ্ধ চলি থাকে এই দুটা উৰ্জাৰ মাজত মানে। সেইকাৰণে এই উৰ্জা দুটাক একেলগে যদি আমি একেটা ঠাইতে ৰাখোঁ, তেতিয়াহ'লে নিশ্চয়কৈ তাত সংঘাতৰ সৃষ্টি হ'ব আৰু সেইটোৰ প্ৰভাৱ পৰিব আমাৰ ঘৰখনত। সেয়েহে যদিহে আপুনি নিজৰ আত্মীয় স্বজন বা আপোনাৰ ভালপোৱা আপোনাৰ মা দেউতা যিকোনো মানুহ হ'ব পাৰে, তেখেতৰ মৃত্যুৰ পাছত যদি আপুনি সেই ফটো আপুনি যদি গোসাঁই ঘৰত থৈছে, তেতিয়াহ'লে অচিৰেই তাৰ পৰা লৈ আহক আৰু যিকোনো আপোনাৰ ৰুমত তাক আঁৰি থ'ব পাৰে। কিন্তু আঁৰি থোৱাৰো এটা নিৰ্দিষ্ট দিশ আছে। সদায় মৃতকৰ ফটো ৰাখিলে আপুনি কোনটো দিশত থ'ব খুব গুৰুত্বপূৰ্ণ। আপুনি কেতিয়াও পূব পশ্চিম উত্তৰ এনেকুৱা দিশত নথ'ব। সদায় যাতে মৃতকৰ ফটোখন দক্ষিণৰ ফালে মুখ কৰি থাকে, তেনেকুৱা দিশতহে ফটোখন সদায় থ'ব লাগে। চাব যে মুখখন মানে আমাক কোনটো ফালে চাই থকাৰ নিচিনা লাগিছে, এইটো দক্ষিণ ফাল হ'ব লাগে। আচলতে কথা হ'ল কেনেকুৱা, ভাবি চাবচোন, আপোনাৰ মৃতকৰ যে ফটোখন আছে, আপুনি সন্মুখত গৈ কেতিয়াবা তেখেতৰ চকুত হৈ চাবচোন, এনেকুৱা লাগে যেন বহুত কথা এতিয়াও তেখেতে কৈ আছে ফটোৰ জৰিয়তে। তেতিয়াহ'লে আমি এইটো মানিলে ভুল হ'ব যে তেখেতৰ সেই ফটোহে আছে, তেখেতৰ অস্তিত্ব একো নাই বুলি যদিও আমি ভাবোঁ, সেই উৰ্জা এটা আমাৰ যাক আমি আশীৰ্বাদ বুলিও ধৰিব পাৰোঁ, আৰু আমি যদি বেয়া কাম কৰি আছোঁ অভিশাপ বুলিও ধৰিব পাৰোঁ। সেইটো সদায় তেখেতৰ আমাৰ ওচৰত বা আমাৰ ওপৰত
সদায় বৰ্ষণ কৰি থাকে। সেয়েহে মৃতকৰ ফটোখন শ্ৰদ্ধা সহকাৰে আপুনি থওক। আপুনি কেতিয়াও আপোনাৰ শুৱনি কথাত ধৰক আপোনাৰ মা বা দেউতা ঢুকাইছে, তাৰপাছত তেখেতসকলৰ সেই ছবিখন আপুনি পতি পত্নী হোৱা ৰুমত কেতিয়াও নথব। এইটো অতিকৈ অশুভ মানা হয়। আপুনি কেতিয়াও পাকঘৰত য'ত আপুনি আহাৰ বা খাদ্য আপুনি ৰান্ধে, সেই ঘৰত আপুনি কেতিয়াও মৃতকৰ ফটো নথব। সেইটো এটা নিগেটিভ উৰ্জা, এটা ঋণাত্মক উৰ্জা আপোনাৰ খাদ্যৰ লগত জড়িত হ'ব লাগে। ইয়াতে মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ফটোখন বা সেই মানুহজনৰ উপস্থিতি আপোনাৰ ঋণাত্মক নহয়, কিন্তু পজিটিভ আৰু এটা যিটো অপজিট মানে বিপৰীত দুটা উৰ্জা হয়। এয়া ভগৱানক আমি যিদৰেই চাওঁ, আমি মানুহ এজনক ভগৱান তুল্য বুলি ক'লেও ভগৱানৰ শাৰীত আমি ৰাখিব নোৱাৰোঁ। সম্পূৰ্ণ দুটা বিপৰীত উৰ্জা হয় এয়া। সেয়েহে নিশ্চয়কৈ এইখিনি কথা আপোনালোকে মন দিব আৰু নিশ্চয়কৈ আপোনালোকে যদি লক্ষ্য কৰি আছে ঘৰত কিছুমান বিশৃংখলতা আৰু হয়তো আপোনাৰ সেই ফটোখন যে আপুনি সঠিকভাৱে ৰখা নাই, তাৰ কাৰণেও আপোনাৰ এই বিশৃংখলতা হ'ব পাৰে। ঘৰত অশান্তিৰ সৃষ্টি হোৱা এয়া এক মূল কাৰণ হ'ব পাৰে। সেয়েহে আজি আপোনাৰ ঘৰত এনেকুৱা ফটো যদি আপুনি ৰাখিছে, কোনফালে ৰাখিছে আৰু কেনেকুৱা দিশত ৰাখিছে, কোনটো ৰুমত ৰাখিছে, আৰু সেই ফটোখনক আপুনি কিবা অপব্যৱহাৰ কৰি আছে নেকি, বা এলাগি কৰি আছে নেকি, বা বোলে লেতেৰা পেতেৰা হৈ এলান্ধু লাগি বহুত মানে বেয়া অৱস্থা, তেনেকুৱাকৈ আপুনি এলাগি কৰিছে নেকি বাৰু এবাৰ চাই ল'ব। য'তেই থৈছে খুব ধুনীয়াকৈ থওক, সশ্ৰদ্ধ প্ৰণাম জনাওক। কেতিয়াবা তেখেতৰ লগত কথা পাতিবও পাৰে আপুনি, আৰু সদায় যাতে শ্ৰদ্ধাৰ দৃষ্টিৰে চায়, সদায় যাতে আপোনাৰ সন্মুখত আহিলে আপুনি যাতে এটা পজিটিভ এটা ভাৱেৰে যায়, সেইখিনি কথা যাতে লক্ষ্য কৰে, সেয়াই আজি ভিডিঅ'টিত ক'বলগীয়া আছিলে। আশা কৰোঁ আপোনালোকৰ মনৰ কিছু খুদুৱনি, যিটো আপুনি হয়তো ভাবি আছিলে যে ভাল নে বেয়া নে কি কথা, নিশ্চয়কৈ আপোনাৰ হয়তো প্ৰব্লেমখিনি চলিউশ্যন হ'ল। আৰু যদি মনত আপোনাৰ কিবা দ্বিধাবোধ আছে, কিবাও যদি সুধিবলগীয়া আছে, কমেণ্টত নিশ্চয়কৈ জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ মাগিছোঁ বিদায়। এটা কথা নিশ্চয়কৈ ক'বলৈ মই বিচাৰিম যে এই চেনেলটো হৈছে অকল আধ্যাত্মিক নহয়, যদিওবা নামটো তাৰ ৰাশি ভাগ্য, কিন্তু এই চেনেলটিত আপোনালোকে সকলোবোৰ কথা লজিকেলি চাব পাৰে, বৈজ্ঞানিকভাৱে মিলাই চাব পাৰে, লগতে আধ্যাত্মিকভাৱে। আমি বাৰু পঢ়া শুনা কৰি বহুত আধুনিক হ'লোঁ, তথাপিও যদি আমি কিছু ৰীতি নীতিৰে আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতিও যদি বজাই ৰাখিব পাৰোঁ, আমাৰ আজো ককা, মা দেউতা, ককা আইতাহঁতে যিখিনি কথা শিকাইছিলে নাপায় শব্দবোৰ, সেই নাপায় শব্দবোৰ বাৰু বিশ্লেষণ কৰি প্ৰকৃত অৰ্থ বুজি আমি কিছুমান নাপায়বোৰ কৰিব নালাগে বুলি ধৰি লৈ কৰিব নোৱাৰোঁনে? আমাৰ দৃষ্টিভংগী যদি আমি সলনি কৰিব পাৰোঁ, আমাৰ আগৰ মানুহৰো চকুত আমি ভাল হৈ থাকিব পাৰিম। আমি বৰ্তমান সমাজখনকো বিচলিত হোৱাৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। আপোনাৰ মনত বাৰু কেনেকুৱা কথা আহে? এইখিনি কথা আপোনাৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি আছিলোঁ বহুদিনৰ পৰা। তেন্তে আজিলৈকে মাগিছোঁ বিদায়। ধন্যবাদ। শেষত নিশ্চয়কৈ ওম নমঃ শিৱায় বুলি কমেণ্টত লিখিবলৈ নাপাহৰিব দেই। ঠিক আছে বাৰু, আকৌ লগ পাম নিশ্চয়কৈ। ধন্যবাদ।